কৃত্ৰিম বান নহয়, এয়া আভিজাত্যৰ মৰণ। বিকাশৰ গংগা উভতি বৈছে গুৱাহাটীত। উৰণ সেতুৰ উন্নয়নে হেঁচা মাৰি ধৰা গুৱাহাটীক ডুবাই পেলালে এজাক বৰষুণে। কি মূল পথ, কি উপপথ, কি গলি, কি ঘৰৰ ভিতৰ বাহিৰ। গুৱাহাটীত এতিয়া নচলে মাৰ্চিডিজ, BMW অথবা টয়োটা। গুৱাহাটীৰ নতুন যাতায়াতৰ আহিলা থাৰ্মোকল। নিৰ্বাচনোত্তৰ গুৱাহাটীত এজাক বৰষুণতেই মৃত্যু হৈছে মানুহৰ। দলীয় পতাকা লৈ নেতা ৰাজ্যৰ বাহিৰত। লেতেৰা গেলা দুৰ্গন্ধময় পানীত হাবুডুবু গুৱাহাটীবাসীৰ। গেলা দুৰ্গন্ধময় এলান্ধুকলীয়া পানীৰ মাজত কোনোৱে নাচিছে, কোনোৱে গান গাইছে, কোনোৱে খোজ দিছে নতুন জীৱনৰ। পিছে এই জীৱন কাৰো কাম্য নহয়, কাম্য নাছিল। পৰিকল্পনাহীন হাজাৰ কোটি ব্যয়ৰ পৰিণামত এই জীৱনৰ বাবে বাধ্য গুৱাহাটীবাসী। নলাৰ লেতেৰা পানীয়ে ডুবাই পেলোৱা গুৱাহাটীত নচলিছে এম্বুলেন্স। নাৱত তুলি কোনো দুৰ্ভগীয়া পুত্ৰই মাতৃক নিছে হাস্পতাললৈ। কোনো বয়সে ভাটি দিয়া বৃদ্ধই টিঙৰ ওপৰত উঠি চাইছে ৰজাঘৰৰ আলেখ লেখ। সপোনৰ গাড়ীখন ডুবি যোৱা দেখি তাতেই উঠি হুমুনিয়া কোনো নতুন প্ৰজন্মৰ যুৱকৰ। দেওবাৰৰ সন্ধিয়াৰ পৰা অহা বৰষুণৰ পানীৰ ভয়াৱহতাত উজাগৰি নিশা কটোৱা গুৱাহাটীবাসীক আকৌ ভবাই তুলিছে পুনৰ গুমা হৈ অহা আকাশখনে। কাৰণ দুৰ্ভাৱনাৰ বাহিৰে যে গুৱাহাটীবাসীৰ গত্যন্তৰ নাই।